অমানবীয় উচ্ছেদ বন্ধ করক, অমানবীয় উচ্ছেদ বন্ধ করক। চমৰীয়াৰ জাওকাটা কলহিপাৰ বজাৰ প্ৰাংগণত অসমীয়া পৰিষদৰ উত্তাল প্ৰতিবাদ। অমানৱীয় উচ্ছেদ অভিযান বন্ধ, পুনৰ সংস্থাপন আৰু আৰক্ষীৰ গুলীত নিহত পৰিয়াললৈ 1 কোটিকৈ টকা ক্ষতিপূৰণৰ দাবী। কামৰূপ জিলাৰ অন্তৰ্গত জাওকাটা আঞ্চলিক কলহিপাৰ বজাৰ প্ৰাংগণত আজি শুকুৰবাৰৰ দিনা জুমাৰ নামাজৰ পিছতেই অসমীয়া পৰিষদে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গোৱালপাৰা জিলাৰ পাইকানত কেইবাদিন ধৰি অসম চৰকাৰে যিদৰে মুছলমানক উচ্ছেদৰ নামত চলোৱা অমানৱীয় অত্যাচাৰ বিৰুদ্ধে উক্ত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শতাধিক লোকে অমানৱীয় উচ্ছেদ বন্ধ কৰক, নিৰীহ লোকক হত্যা কৰা বন্ধ কৰক, অমানৱীয় অত্যাচাৰ বন্ধ কৰক, উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ দিয়ক, জয় অসম, হিন্দু মুছলমান ভাই ভাই আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা অসমীয়া পৰিষদৰ সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলে কয় যে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি এই জনগোষ্ঠীটোক ধ্বংস কৰিব বিচাৰিছে। চৰকাৰখনে শেহতীয়াকৈ বাছি বাছি মুছলমান তথা মিয়া জনগোষ্ঠীয় লোকক সাংবিধানিকভাৱে অমানৱীয় উচ্ছেদ চলাইছে। উচ্ছেদৰ নামত কেৱল মুছলমান লোকৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰ অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি মুক্তাৰ মণ্ডলে কয়, এটা জাতিক ধ্বংস কৰি অসমৰ উন্নয়ন আশা কৰাটো সমীচীন নহয়। বিজেপি চৰকাৰে আগত 2024 বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ ৰাজ্যখনত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে। তদুপৰি মুক্তাৰ মণ্ডলে উচ্ছেদিত লোকসকলক মানুহ হিচাপে জীয়াই থাকিবলৈ শীঘ্ৰে তেওঁলোকক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা আৰু উচ্ছেদৰ নামত অসম পুলিচৰ গুলীত নিহত নিৰীহ লোকৰ পৰিয়ালক 1 কোটিকৈ টকা ক্ষতিপূৰণৰ প্ৰদানৰ দাবী জনায়। মানুহ তাত আছে, খবৰ ল'বলৈ যাওঁতে প্ৰশাসনে আমাক বাধা দিয়ে। মানে ইমানভাৱে স্বৈৰাচাৰীভাৱে এই উচ্ছেদবোৰ চলাই আছে, তাত মানৱীয়তাৰ কোনো কথা নাই। অমানৱীয়ভাৱে মানুহক দেখা কৰাৰ সুবিধা সিহঁতে দিব নোখোজে চৰকাৰে। ইমান অমানৱীয় কাণ্ড সংগঠিত কৰিবলৈ এই চৰকাৰে আৰম্ভ কৰিছে। গতিকে আমি এই অমানৱীয় হত্যাকাণ্ড, অমানৱীয় উচ্ছেদ, অগণতান্ত্ৰিক উচ্ছেদ, অসাংবিধানিক উচ্ছেদ আমি বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ। আৰু অসমৰ যিসকল অসমক ভাল পায়, যিসকল মানৱপ্ৰেমী, যিসকল মানুহক সেৱা কৰে, আৰু সেইসকল মানৱপ্ৰেমী ৰাইজক আমি অসমীয়া ৰাইজক আচলতে প্ৰকৃত অসমপ্ৰেমী ৰাইজক আমি আহ্বান কৰিছোঁ যে এই নিৰীহ জনতাৰ কাষত সিহঁতে থিয় দিব লাগে। কাৰণ সেইসকল নাগৰিকক, এই অসমৰে নাগৰিক, অসমৰে প্ৰকৃত বাসিন্দা, সিহঁতে বানপানী আৰু বান গৰাখহনীৰ সমস্যাৰ কবলত পৰি সিহঁতে আজি 40-50 বছৰ ধৰি হয়তো চৰকাৰী ভূমিত বসবাস কৰিছে। এই মাটিখিনিতো ৰাইজৰে, এই জনতাৰে মাটি। গতিকে এই জনতাৰ মাটি জনতাই থাকিব, কোনে থাকিব? বাংলাদেশী বুলি কৈছে সেইসকল উচ্ছেদিত মানুহক। চৰকাৰে ইফালে বাংলাদেশী বুলি উচ্ছেদ কৰিছে, আনফালে সিহঁতক ক্ষতিপূৰণ দিয়াৰ বাবেও ঘোষণা কৰিছে। গতিকে চৰকাৰৰ এই নাটক, চৰকাৰৰ এই সাম্প্ৰদায়িক উচ্ছেদ কেৱল বাছি বাছি এই মিয়া জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰিবলৈ লৈছে। মিয়া জনগোষ্ঠীৰ মানুহক পুচবেক কৰি বাংলাদেশত পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কাণ্ড আচলতে অসমৰ বাবে খুবেই দুৰ্ভাগ্যজনক। এটা জাতি জনগোষ্ঠীক নিশেষ কৰি, ধ্বংস কৰি অসমৰ উন্নতি কামনা কৰাটো একেবাৰেই সমীচীন নহয়, কোনো পৰ্যায় গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে এই কাণ্ড অনতিপলমে চৰকাৰক বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু অসমৰ যিসকল আমাৰ ভূপেন হাজৰিকাই কোৱা মতে মানুহ মানুহৰ বাবে, আৰু সেই মানুহ মানুহৰ বাবে এই শ্লোগান আমি অসমৰ ৰাইজে এই নিৰীহ জনতাৰ কাষত থিয় হ'বলৈ আমি অসমৰ জাতীয় প্ৰেমী ৰাইজক আমি আহ্বান জনাইছোঁ। কাৰণ আমি উচ্ছেদৰ নামত এই নিৰীহক হত্যা কৰাটো, উচ্ছেদৰ নামত ইহঁতক বুলডোজাৰ লগাই অত্যাচাৰ কৰাটো, সিহঁতক নিৰ্যাতন চলোৱাটো, এই কাৰ্য কিন্তু কোনো পৰ্যায় গ্ৰহণযোগ্য হ'ব নোৱাৰে। উচ্ছেদ কৰি অসম চৰকাৰে ক্ষান্ত থকা নাই। ইয়াৰ পিছত মুখ্যমন্ত্ৰী এই অসম চৰকাৰ অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈ থাকে যে আমিতো মিয়া বেয়া পাওঁৱেই, আৰু মিয়াক বা ইছলামক খতম কৰাৰ কামেই লৈ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ, যাৰ বাবে এই মুছলমানক বাছি বাছি এই উচ্ছেদবোৰ কৰা হৈছে। ইহঁত আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক, ইয়াৰে খিলিঞ্জিয়া হয়, অনাৰ্য দ্ৰাবিড়মূলীয় এই মিয়াসকল হয়। গতিকে মিয়াসকলক এটা সাম্প্ৰদায়িক মেৰু বিভাজনৰ আগন্তুক 2026 নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। সেইদিনা আপোনালোকে নিউজত বজাইছে যে খেত মিয়া খেত, এইটো চৰম সাম্প্ৰদায়িক, চৰম উচতনিমূলক মন্তব্য। আৰু এই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিজেপিৰ একাংশ নেতা পালি নেতাক লগাই দিছে। আৰু তাৰ গইনা লৈ এই যোৱাকালি পাইকানৰ ঘটনা সংঘটিত হ'বলৈ পাইছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু এই নিশ্চিতই হ'ব লাগিব, কাৰণ এই
প্ৰশাসনৰ ইমান শক্তিশালী প্ৰশাসন থকা স্মাৰ্ট পুলিচ থকা স্বত্তেও এই উচ্ছেদৰ মিয়াসকলক টাৰ্গেট কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰি ৰাজহুৱাভাৱে শ্লোগান দিয়াটো কিমান দুৰ্ভাগ্যজনক, কিমান সমীচীন, এই কথাটো অসমবাসীয়ে ইতিমধ্যে উপলব্ধি কৰিবলৈ লৈছে। আৰু অসমপ্ৰেমী ৰাইজে এই বিজেপি চৰকাৰক আগন্তুক দিনত অসমৰ পৰা উফৰাই দিয়াৰ কাৰণেও ইতিমধ্যে টঙালি বান্ধিছে, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে আৰু যি টি বক্তব্য, যি টি কাৰবাৰ, যি অমানৱীয় কাৰ্যবিলাক, অসাংবিধানিক কাৰ্যবোৰ আৰম্ভ কৰিছে। খুণ্টলিৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।